মুখ্যমন্ত্ৰীৰ পকীপথ উন্নীতকৰণ যোজনাৰ অধীনত আজি ৰঙিয়া সমষ্টিৰ প্ৰায় 25টা পথৰ আধাৰশিলা স্থাপন কৰে স্থানীয় বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই। উক্ত কাৰ্যসূচীত প্ৰথমে ৰঙিয়া কৰৰা গড় ভিতৰৰ পৰা পলিষ্টাৰ চকলৈ যোৱা পথটোৰ আধাৰশিলা স্থাপন কৰে স্থানীয় বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই। লগতে উপস্থিত থাকে সমূহ গাঁওবাসী। আনহাতে যোৰহাটত যদিহে প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচন খেলে তথাপিও জিকিব নোৱাৰে গৌৰৱ গগৈ। এই মন্তব্যত অটল স্থানীয় বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা। গৌৰৱ গগৈৰ নিৰ্বাচন জিকাৰ সাহস নাই বাবে আজি কাজিৰঙা এৰি যোৰহাট যাব লগা হৈছে। তেওঁ এজন পলায়নবাদী নেতা এইবুলি আখ্যা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ। আমাৰ ৰঙিয়া সমষ্টিত প্ৰায় 25টা পথৰ আমি আধাৰশিলা স্থাপন কৰাৰ কাৰণে চলাইছোঁ আৰু আটাইখিনি কাম চেংচন হৈছে। 5টা পেকেজত টোটেল 25টা পথ উন্নতিকৰণ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যি আঁচনি লৈছিল, মুখ্যমন্ত্ৰীৰ পকীপথ উন্নতিকৰণ যি যোজনা, লগতে কেইবাটাও ৰিপেয়াৰিং, কেইবাটাও নতুন পথ, সেই আধাৰত আজি আমাৰ ৰঙিয়া দৰঙা পথৰ কৰৰা গড় ভিতৰ ঋষভ কলিতা ফ্ৰণ্টৰ পৰা বুনা সত্ৰলৈকে এই পথছোৱা আমাৰ আধৰুৱা হৈছিল। আজি ইয়াত আনুষ্ঠানিক উদ্বোধন কৰিছোঁ। ইয়াৰ লগতে অন্য আৰু আমি 24টা পথ আজি আধাৰশিলা স্থাপন কৰিম। ইতিমধ্যে কামবিলাক চলি আছে। অকল আধাৰশিলাতে আবদ্ধ নাথাকে, আশা কৰোঁ অতি সোনকালে যিসকল সন্মানৰ কণ্ট্ৰেক্টৰে এই কামখিনি পাইছে আৰু বিভাগৰ যি বিভাগ টেকনিকেল পাৰ্চন আছে, ইঞ্জিনিয়াৰ হওক, অন্যান্য যি বিষয়া আছে, তেওঁলোকৰ যি ৰিভিউ পৰ্যালোচনা বা মাজে মাজে পৰিদৰ্শন কৰি পথখিনি নিৰ্মাণ কৰাত স্থানীয় ৰাইজৰ সহযোগত সুন্দৰভাৱে হওক আৰু ৰাইজে সুন্দৰভাৱে যাতায়াত কৰিবলৈ সক্ষম হওক, তাকে কামনা কৰোঁ। ধাৰাবাহিক আন্দোলন কৰি আছে, তেওঁলোকৰ দাবী আজিকালি ইলেকশ্যন ঘোষণা হ'ব, এতিয়া আৰু এইবিলাক গ'ল আৰু ইলেকশ্যনৰ পিছত দেখা যাব, নহয় জানো? অধিৱেশনো নাই। কলিয়াবৰত যদি সেই প্ৰধানমন্ত্ৰীয়ে এই নিৰ্বাচন খেলে তথাপিতো জিকিব নোৱাৰিব বুলি কৈছে গৌৰৱ গগৈয়ে কৈছে। কোন সমষ্টিত? কলিয়াবৰ আজিকালি কাজিৰঙা। গৌৰৱ গগৈ সেইকাৰণে গৌৰৱ গগৈ কাজিৰঙাটো গ'ল নেকি যোৰহাটত? সেইকাৰণে যোৰহাট যাব লগা হ'ল। কাজিৰঙা এৰি তেওঁ যোৰহাট গৈছে। কংগ্ৰেছৰ মইতো তেওঁ পলায়নবাদী নেতা বুলিয়ে ক'ম। কোনোবাই নিজৰ ক্ষেত্ৰ এৰি যায় নেকি? নিজৰ ক্ষেত্ৰ এৰি কোন যায়? যাৰ দুৰ্বলতা থাকে, যেতিয়া মনত সাহস নাই নিৰ্বাচন জিকাৰ কাৰণে, সেইকাৰণে অন্য সমষ্টিলৈ যাবলৈ বাধ্য হৈছে। লগত মিত্ৰতা হোৱাৰ কিবা সম্ভাৱনীয়তা আছে নেকি? আমাৰতো প্ৰাৰ্থিত্ব দিয়া হৈ গ'লে আৰু ক'ত মিত্ৰতা আছে? তেওঁলোকৰ সমৰ্থন বিচাৰিব। আমি ক'লোঁ কি, অলৰেডি আমাৰ প্ৰাৰ্থিত্ব দিয়া হ'ল, ইপিপিএলৰ প্ৰাৰ্থিত্ব দিয়া হ'ল। জয়ন্ত বসুন্ধৰাই ডাঙৰীয়া হৈ যোৱাকালি আমি কেম্পেইনিং শুৰু কৰি দিলোঁ। গতিকে অসম গণ পৰিষদৰ প্ৰাৰ্থী সন্মানীয় ফণীভূষণ চৌধুৰী আৰু জাভেদ ইছলামৰ হৈ আমি যোৱাকালি নিৰ্বাচনী ডংকা বজালোঁ। এখনকৈ জনসভা হৈ গ'ল, কোকৰাঝাৰত হ'ল, বৰপেটা টাউনত হ'ল। এতিয়া কথা নাই। ডিব্ৰুগড়ত লুৰিণজ্যোতিয়ে ইলেকশ্যন খেলাৰ কাৰণে বিজেপিৰ প্ৰাৰ্থী আঁতৰোৱা বুলি ভয়তে আঁতৰোৱা বুলি কৈছে। চব সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, হেভি ৱেইটৰ প্ৰাৰ্থী তেওঁ, তাতে আৰু আঁতৰৰ কেনেকৈ কথা? আৰু আমি কামাখ্যা প্ৰসাদ দাস ডাঙৰীয়াক দিছোঁৱেই কলিয়াবৰত। সকলো জাতি সমীকৰণ মিলাই ভাৰতীয় জনতা পাৰ্টীয়ে ৰাজনীতি কৰে, সকলো ইকুৱেশ্যন মিলাই, আৰু ইকুৱেশ্যনতে ৰাষ্ট্ৰীয় নেতৃত্বই এইবুলি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক প্ৰক্ষেপ কৰিছে আৰু তেওঁ বিপুল ভোটত সেই সমষ্টিৰ পৰা জিতি আহিব। ৰঙিয়াৰ পৰা হেমেন কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।